ঐ দিগন্ত, কি ভাবি আছ? নাই, একো ভবা নাই। তোক দেখা এইকেইদিন কিবা চিন্তা কৰি থকা নিচিনা লাগিছে। জমা টকাবোৰতো শেষেই, নিজে চলাটো বাদেই দিছোঁ। ঘৰখন কি কৰি চলাম? হয় দেও, এইবোৰ চিন্তাতে ৰাতি মোৰো টোপনি আহে। হাজিৰা বিচাৰি গ'লেচোন নাপাওঁ। বাহিৰৰ পৰা আহিছোঁ বুলি মানুহবোৰেচোন কিবা লেলেই চেচেই কৰে। আমাৰ দৰে মানুহক দিয়া চৰকাৰী সাহায্যৰ মোটা অংশই এই দালাল চক্ৰ কিছুমানে চান কাঢ়ে। তাকে দাবী কৰিলে আকৌ আমাৰ ওপৰতে অত্যাচাৰ। নিজে একো নকৰে, লোকৰ পেট মাৰি নিজৰ পেট ভৰাব জানে। হ'ব দে, সেইবোৰ বেছি ভাবি থাকিব নালাগে। দেখা যাব কি হয়। আচ্ছা, ঐ, আমি কামৰ পৰা অহা কিমান দিন হ'লো? কিমান দিন? প্ৰায় ৩ মাহ, আৰু তাত ২ মাহ। মুঠতে ৫ মাহে একো গতিয়েই নালাগে। কথাটো মই মনেই কৰা নাছিলোঁ। সেই শুই বহি থাকোঁতে দিনবোৰ কেনেকৈনো পাৰ হৈছে একো গমেই নাপালোঁ। এইবোৰ কথা বাদ দে, বহ ঘৰলৈকে যাওঁগৈ আৰু। বাম মাটিখিনিতো এইবাৰ বন্ধকৰ পৰা মোকলাবই নোৱাৰিলোঁ। বৰ আশাৰে খেতিডৰা কৰিছিলোঁ এই দ মাটিখিনি, উপাৰ্জনৰ থল বিচাৰি। সেই আশাও এই বাঢ়নী পানীৰ লগত উটি গ'ল। ইমান চিন্তা নকৰিবি দিগন্ত, ভগৱানৰ ওপৰত চব এৰি দে। দেখা যাব দে কি হয়। তহঁত দুটাক দেখোন বহুত দিনৰ মূৰত দেখা পালোঁ। ভালে আছনে? অঁ, সমীৰ, ক'ৰ পৰা আহিলি? এই ঘৰৰ বজাৰ দুটামান আছিল, তাকে কৰি আহিলোঁ। এই মাংস 1 কেজিও আনিলোঁ। পিছে দিগন্ত, তই মন মাৰি আছ কিয়? আমাৰ দৰে দুখীয়া মানুহবোৰৰ কথা তহঁতৰ নিচিনা ধনী মানুহবোৰে ক'ত বুজিবি? মানে তই কি বুজাব বিচাৰিলি? তহঁতে অন্ততঃ সেই মাহে মাহে দৰমহাকেইটা পাই আছ, কোনো কষ্ট নোহোৱাকৈ চলি আছ। সেইকাৰণে তহঁতৰ কোনো চিন্তাও নাই। কিন্তু আমাৰ কষ্টবোৰ অনুভৱ কৰিবলৈ কাৰোবাৰ সময় আছে জানো? তহঁতেনো সময় থাকোঁতে চাকৰি এটা বিচাৰি নলৈছিলি কিয়? ঘোচ দি চাকৰি ল'ব পৰাহেঁতেন ইমান দিনে কথাই নাছিল। অন্ততঃ কপাল চবুৱে থাকিব নালাগিলহেঁতেন। নোৱাৰিলোঁ, কাৰণ ঘোচ দিবলৈ আমাৰ সামৰ্থ্যই নাই। অঁ, সেইকাৰণে ঘৰৰ খেতি মাটি চনে পেলাই বাহিৰত টকা ঘটিবলৈ গৈছিলি। আৰু ৰচোন, এই ঘোচ দিয়া কথাটো যে ক'লি, কথাষাৰ মোকে ক'লি নেকি? শুন, আচলতে দক্ষতা কি তহঁতে বুজি নাপাৱ। তাৰমানে তই আমাক ঠাট্টা কৰিছ? ৰচোন, আচলতে কি জান সমীৰ, তই ঠিক কথাই কৈছ। চাকৰি এটা লোৱাৰ দক্ষতা আমাৰ নাছিল। সেই সময়ত অভাৱী আৰু অসুখীয়া মা দেউতাক চিকিৎসা কৰিবলৈ ঘৰখনৰ সামৰ্থ্য নাছিল। শিক্ষাটো দূৰৰে কথা, দুবেলা দুসাঁজ খাবলৈও আমি চিন্তা কৰিবলগীয়া হৈছিল। খেতি মাটি আছিল যদিও মাটিখিনি তহঁতৰ দেউতাৰ হাতত বন্ধকত থলোঁ। সেইবাবে আমি খেতি কৰিব পৰা নাছিলোঁ। এইবোৰ কথা আৰু তোক কৈ কি লাভ? প্ৰশান্ত, ব'ল যাওঁ। ব'ল। ঐ, আৰু 2 বিঘা মাটি বন্ধকত থাকি গ'ল। লকডাউন খুলিলে খুলি ল'বিহি।